আজি হৈছে বহাগ মাহৰ 25 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ মে' মাহৰ 9 তাৰিখ শনিবাৰ। আজি হৈছে কৃষ্ণ সপ্তমী তিথি আৰু শ্ৰৱণা নক্ষত্ৰ থাকিব। আজি আপোনালোকৰ গ্ৰহৰ নক্ষত্ৰৰ স্থিতিয়ে আজি আপোনালোকৰ এক বিশেষ ইংগিত বহন কৰিছে। ইয়াৰ জৰিয়তে আপোনালোকে নিজৰ আৰ্থিক স্থিতি, প্ৰেমৰ সম্পৰ্ক, স্বাস্থ্য আৰু কেৰিয়াৰৰ বিষয়ে জানিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে নিজৰ ৰাশিফলৰ বিশ্লেষণবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব, যাতে আপোনালোকে আজি জানিব পাৰে যে আজিৰ আপোনালোকৰ দিনটো কেনেদৰে অতিবাহিত হ'ব। আৰু লগতে আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল প্ৰতিদিনে এই চেনেলটোৰ জৰিয়তে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে নিজৰ ৰাশিফলৰ দ্বাৰা আৰু লগতে কিছুমান বিশেষ উপায়ৰ দ্বাৰা আজিৰ দিনটো আপোনালোকে সুসংগঠিত আৰু সুখময় কৰি তুলিবলৈ সক্ষম হ'ব আৰু আপোনালোকে নিজৰ ভাগ্য উদয়ো কৰিব পাৰিব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি মংগল গ্ৰহৰ শুভ দৃষ্টিৰ ফলত আপোনাৰ মাজত অফুৰন্ত শক্তি, আত্মবিশ্বাস আৰু উৎসাহে বিৰাজ কৰিব। চন্দ্ৰৰ অৱস্থানে আপোনাৰ মনত কিছু যোগাত্মক চিন্তাৰ উদ্ৰেক ঘটিব, যাৰ ফলত আপুনি বিভিন্ন কামত সহজে মনোনিৱেশ কৰিব পাৰিব। গ্ৰহৰ কিছুমান স্থিতিৰ বাবে আজি আপোনাৰ মনত সামান্য অস্থিৰতাও দেখা যাব পাৰে। চাকৰিয়ালসকলৰ বাবে দিনটো যথেষ্ট অনুকূল। আপোনাৰ নেতৃত্ব বহন কৰাৰ ক্ষমতাই আজি কৰ্মক্ষেত্ৰত আপুনি প্ৰশংসা পাব। নতুন প্ৰকল্প বা দায়িত্ব হাতত লোৱাৰ বাবে দিনটো অতি শুভ। ব্যৱসায়ীসকলে আজি আৰ্থিক লাভালাভৰ মুখ দেখা পাব। পুৰণি কোনো বিনিয়োগৰ পৰা আজি সুফল পোৱাৰ সম্ভাৱনা আছে। সহকৰ্মী বা ঊৰ্ধ্বতন বিষয়াৰ সৈতে অনাৱশ্যক তৰ্ক বিতৰ্কৰ পৰা আপুনি আঁতৰি থাকিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। দাম্পত্য জীৱনত সংগীৰ পৰা সম্পূৰ্ণ সহযোগিতা আৰু মৰম লাভ কৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটালে মন প্ৰফুল্লিত হ'ব। ঘৰত কোনো শুভ কামৰ পৰিকল্পনা আজি হ'ব। মেষ ৰাশিৰ আজি অলপ খংটো বেছি হোৱাৰ সম্ভাৱনা আছে। গতিকে খং আৰু আৱেগ নিয়ন্ত্ৰণত ৰাখি চলিলে আপোনাৰ কোনো ধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা সম্পৰ্কৰ ক্ষেত্ৰতে হওক কোনো ধৰণৰ বেয়া প্ৰভাৱ দেখা নাপাব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিকভাৱে আৰু শাৰীৰিকভাৱে আপুনি সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। দিনটো আপুনি সক্ৰিয়তাৰে পাৰ কৰিবলৈ সক্ষমো হ'ব। গতিকে আপোনালোকে দিনটো আজি শেষৰ ফালে ভাল কৰিবলৈ হ'লে আপুনি কিছু মানসিক ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰিব। নিজৰ ভাল লগা কাৰ্যকলাপত আপুনি অলপ মনোনিৱেশ কৰিব, যাৰ দ্বাৰা আপোনাৰ মনটো আজি সুসংগঠিত হৈ থাকিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। খৰখেদাকে বা আৱেগৰ বশৱৰ্তী হৈ কোনো গুৰুত্বপূৰ্ণ আৰ্থিক বা ব্যক্তিগত সিদ্ধান্ত নল'ব। যান বাহন চলাওঁতে বা ৰাস্তা পাৰ হওঁতে বিশেষ সতৰ্কতা অৱলম্বন কৰিব আৰু আজি সামান্য আঘাত পোৱাৰো যোগ আছে। গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক আপোনালোকে অৰ্ঘ্য প্ৰদান কৰক আৰু ওং সূৰ্যায় নমঃ মন্ত্ৰটো জপ কৰিব 21 বাৰ। ইয়াৰ দ্বাৰা আপোনাৰ কামত আজি গতি ক্ষীপ্ৰ হ'ব আৰু লগতে আপোনালোকে সাহস পাব। আজিৰ দিনটোৰ বাধাসমূহ আঁতৰ কৰিবলৈ হ'লে আপোনালোকে হনুমান চালিচা পাঠ কৰিব পাৰে। ইয়াৰ দ্বাৰা আপোনালোকে আজি নিজৰ মনটো ভাল দিশত ধাৱমান কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপোনাৰ চিন্তাধাৰাত এক সুন্দৰ বিশ্লেষণাত্মক নীতি থাকিব আৰু সৃষ্টিশীল কামৰ প্ৰতি আজি আপোনাৰ আগ্ৰহ বৃদ্ধিয়ে আপোনাৰ আজি দিনটো শুভ কৰি তুলিব। কৰ্মক্ষেত্ৰত যথেষ্ট শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। ধৈৰ্য আৰু একাগ্ৰতাৰ ফলত আপুনি আজি কামবোৰ সুকলমে সম্পন্ন কৰিব পাৰিব। সহকৰ্মীৰ পৰাও আপোনালোকে উপযুক্ত সঁহাৰি পাব। ব্যৱসায়ত স্থিৰতা আহিব। আৰ্থিক দিশত দিনটো লাভদায়ক বুলি প্ৰমাণিত হ'ব। কোনো নতুন বিনিয়োগ বা সম্পত্তি ক্ৰয়ৰ বাবে পৰিকল্পনা কৰিব পাৰে। অতিৰিক্ত লাভৰ আশাত যাতে কোনো ধৰণৰ ডাঙৰ আৰ্থিক বিনিয়োগ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। শুক্ৰৰ প্ৰভাৱত আজি আপোনাৰ প্ৰেমৰ সম্পৰ্কত আজিৰ দিনটো অতি উত্তম অৱস্থাত আছে। দাম্পত্য জীৱনতো সুখ শান্তি বৃদ্ধি পাব আৰু সংগীৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰিবলৈ আপুনি আজি সময় পাব। পৰিয়ালৰ পৰিৱেশ আনন্দদায়ক হ'ব। ঘৰলৈ আলহী অহাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু বন্ধুবৰ্গৰ সৈতেও সাক্ষাৎ হোৱাৰ সুন্দৰ যোগ আছে। আজি আপোনালোকৰ জেদী স্বভাৱৰ বাবে বা নিজৰ জেদ নিয়ন্ত্ৰণ ৰাখিব নোৱাৰাৰ বাবে আপোনজনৰ সৈতে কিছু মতানৈক্যৰো সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ ধৈৰ্য বজাই ৰাখিব। স্বাস্থ্যৰ দিশত আপোনালোকে আজি ভাল প্ৰতিফলন দেখা গৈছে। খাদ্যাভ্যাসৰ প্ৰতি আপোনালোকে সুসংগঠিত হ'ব, যাতে কোনো ধৰণৰ তেলীয়া খাদ্য বা মছলাজাতীয় খাদ্য নাখাব। ৰাতিপুৱা যোগাসন আৰু ধ্যান কৰিলে মানসিক শান্তি পাব আৰু দিনটো সতেজ অনুভৱো কৰিব পাৰিব।
আজিৰ দিনটোত আপোনালোকে আগবাঢ়োতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। বিলাসী সামগ্ৰী ক্ৰয় কৰোঁতে অত্যাধিক খৰচৰ প্ৰৱণতা হ্ৰাস কৰি চলিব আৰু নিজৰ বাজেটৰ প্ৰতি ধ্যান দিব। আনৰ কথাত পৰি কোনো খৰখেদাই সিদ্ধান্ত গ্ৰহণ নকৰিব। নিজৰ স্বাভাৱিক বিচাৰ বুদ্ধি প্ৰয়োগ কৰিবলৈ যত্ন কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক অৱস্থা আজি সুন্দৰ হৈ থাকিব। ঘৰৰ পৰা ওলোৱাৰ আগতে কোনো আপোনালোকে যদি গাই গৰু দেখে বা জীৱ জন্তু দেখে তেনেহ'লে খাদ্যবস্তু দিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰ আজি সফল হ'ব। আৰু শুক্ৰ গ্ৰহৰ শুভ ফল পাবৰ বাবে ওং চুং শুক্ৰাই নমঃ মন্ত্ৰটো জপ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ আজিৰ দিনটো ভাগ্যোদয় হোৱাও দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বুধ গ্ৰহৰ প্ৰভাৱত আপোনাৰ যোগাযোগৰ ক্ষমতা বৃদ্ধি পাব। আপোনাৰ নতুন নতুন চিন্তাৰ আজি উদ্বেগ ঘটিব আৰু যিকোনো পৰিস্থিতিতে আপুনি নিজকে খাপ খুৱাই ল'বলৈ সক্ষম হ'ব। আজি আপোনাৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ মনত মাজে মাজে অস্থিৰ আৰু চঞ্চল প্ৰভাৱ দেখা যাব। নিজৰ বুদ্ধিমত্তা আৰু বাকপটুতাৰে আপুনি আজি কৰ্মক্ষেত্ৰত সকলোৰে মন জয় কৰিবলৈ সক্ষম হ'ব। সাংবাদিকতা, মিডিয়া আৰু শিক্ষকতাৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অতি শুভ আৰু লাভদায়ক হ'ব। ব্যৱসায়ত নতুন পৰিকল্পনা হাতত লোৱাৰ সুযোগ আছে আজি আপোনাৰ, আৰু গ্ৰাহকৰ সৈতে সুসম্পৰ্ক স্থাপনৰ জৰিয়তে আপোনাৰ আৰ্থিক দিশত আয় বৃদ্ধি পোৱাৰ দেখা যাব। একেলগে বহুতো কাম হাতত লৈ বিভ্ৰান্ত নহ'ব। গুৰুত্ব অনুসৰি কামবোৰ এটা এটাকৈ শেষ কৰিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত যোগাত্মক বাৰ্তালাপ হ'ব। সংগীৰ সৈতে মনৰ ভাৱ আদান প্ৰদান কৰি আনন্দ পাব আৰু পুৰণি কোনো ভুল বুজাবুজি থাকিলে সেয়া দূৰ হ'ব। পৰিয়ালৰ সদস্য বিশেষকৈ ভাই ভনীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। কোনো পুৰণি বন্ধুৰ সৈতে হঠাতে যোগাযোগ হ'ব পাৰে, যিয়ে মনটো সতেজ কৰি তুলিব। নিজৰ কথাবোৰ আনৰ ওপৰত জাপি দিয়াৰ সলনি আনৰ কথাত মনোযোগ দিয়াৰ অভ্যাস কৰিব। শাৰীৰিক স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, কিন্তু অত্যাধিক চিন্তা আৰু মানসিক শ্ৰমৰ বাবে কিছু দুৰ্বলতা অনুভৱ হ'ব পাৰে আৰু আপোনালোকৰ বিষৰ সমস্যাও সামান্য থাকিব আজি। পুৱা ভাগত আজি আপোনালোকে মুকলি বতাহত খোজ কাঢ়ক আৰু ধ্যান কৰিলে মানসিক স্থিৰতা পাব। আজিৰ দিনটো আপোনালোকৰ বাবে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। অদৰকাৰী কথাত আজি আপুনি নিজকে জড়িত নকৰিব, নহ'লে সন্মান হানি হোৱাৰ আশংকা থাকিব। কোনো গুৰুত্বপূৰ্ণ চুক্তি আদিত আপোনালোকে ভালদৰে গুৰুত্ব দি কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান গণেশৰ আৰাধনা কৰক। ইয়াৰ ফলত আজি আপোনাৰ দিনটো শুভ হ'ব। ঘৰৰ আশে পাশে থকা গৰুক আপোনালোকে আজি ৰুটি খুৱাওক। ইয়াৰ ফলত আপোনালোকে বুধ গ্ৰহৰ শুভ ফল পাব আৰু মনৰ একাগ্ৰতা বৃদ্ধিৰ বাবে ওং বুধাই নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব পাৰে। ইয়াৰ দ্বাৰা সকলো কাম আপুনি সুন্দৰভাৱে আৰু আগ্ৰহেৰে কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰগ্ৰহৰ প্ৰভাৱত আপোনাৰ অনুভূতি ভাল থাকিব আৰু যথেষ্ট আপোনালোকে আৱেগপ্ৰৱণো হ'ব। আপুনি আজি পৰিয়াল বা আপোনজনৰ প্ৰতি আপোনাৰ টান বা আপোনাৰ সম্পৰ্ক ভাল হ'ব। মনত আপোনাৰ আধ্যাত্মিকতাৰ ভাৱ জাগ্ৰত হ'ব। আপুনি আজি সহজে মানুহৰ লগত মিলি যাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত কৰ্মস্থানত আপোনাৰ সংবেদনশীল আৰু সহযোগিতামূলক মনোভাৱো লাভ কৰিব। সহকৰ্মীসকলৰ পৰাও আপোনালোকে আজি ভাল সুবিধা পাব। কলা, সাহিত্য, শিক্ষা, জনকল্যাণমূলক কামৰ সৈতে জড়িত লোকৰ বাবে আজি বিশেষ সফলতা দিনৰ আজি সুযোগ আছে। ব্যৱসায়ত আয়ৰ মাত্ৰা আজি সন্তোষজনক হ'ব। বজাৰৰ পৰিস্থিতি বুজি পাবলৈ আজি আপোনাৰ নিজৰ অন্তৰ্দৃষ্টিৰ ওপৰত ভৰসা ৰাখিব লাগিব। আৰ্থিক দিশটো আজি আপোনাৰ সুস্থিৰ হ'ব। আৱেগৰ বশৱৰ্তী হৈ কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ পেছাদাৰী সিদ্ধান্ত গ্ৰহণ নকৰিব। বাস্তৱসন্মত চিন্তাধাৰা বজাই ৰাখিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত গভীৰতা বাঢ়িব। সংগীৰ সৈতে একাত্মবোধ অনুভৱ কৰিব পাৰিব। পাৰস্পৰিক বুজাবুজি সুন্দৰ হ'ব। আপোনাৰ মৰমীয়াল স্বভাৱে সংগীক আজি আকৰ্ষণো কৰিব। পাৰিবাৰিক পৰিৱেশ আপুনি সৰ্বাধিক শান্তি বিচাৰি পাব। বিশেষকৈ মাতৃ বা মাতৃস্থানীয় কোনো ব্যক্তিৰ পৰা মৰম, সহযোগিতা আৰু আশীৰ্বাদ পাব। কৰ্কট ৰাশিৰ লোকসকলৰ মন সৰু সৰু কথাতে অতি সহজে বেয়া হৈ যায়। সেইবাবে আনৰ কথাত অত্যাধিক স্পৰ্শকাতৰ হোৱাৰ পৰা বিৰত থাকিব। সকলো কথা ব্যক্তিগতভাৱে নল'ব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আৱেগিক উঠা নমা হোৱাৰ সম্ভাৱনা আছে। হজম শক্তিৰ ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিব লাগিব, যাতে কোনো ধৰণৰ আপোনাৰ পেটৰ সমস্যা নহয়। পৰিষ্কাৰ পানী ভাল পৰিমাণে আপুনি আজি সেৱন কৰক আৰু লগতে সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰক। পৰ্যাপ্ত পৰিমাণে টোপনি দিয়াটো আজিৰ বাবে দৰকাৰী হ'ব।
আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা হ'ব। অতীতৰ কোনো বেয়া স্মৃতি বা কথাবোৰ মনলৈ আনি বৰ্তমানৰ শান্তি নষ্ট নকৰিব। আৰ্থিক লেনদেন কৰোঁতে আৱেগিক হৈ কাকো প্ৰতিশ্ৰুতি নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত গাখীৰ অৰ্পণ কৰক। ইয়ে আপোনাৰ মনলৈ অপাৰ শান্তি আৰু স্থিৰতা কঢ়িয়াই আনিব। চন্দ্ৰগ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে মাতৃক সন্মান কৰক আৰু কোনো গুৰুত্বপূৰ্ণ কামলৈ যোৱাৰ আগতে তেওঁৰ আশীৰ্বাদ লওক। মানসিক স্থিৰতাৰ বাবে ওম সুমাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ সূৰ্যদেৱৰ প্ৰভাৱত আপোনাৰ দিনটো আজি অনুকূলভাৱে যাব। আপুনি আজি আত্মবিশ্বাসী হ'ব আৰু আপোনাৰ ব্যক্তিত্বত সকলোৱে আকৰ্ষিত হ'ব। সমাজত আপোনাৰ মান সন্মান তথা প্ৰতিপত্তি বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনাও থাকিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ দিনটো অতি শুভ হ'ব। আপোনাৰ দৃঢ়তা আৰু আত্মবিশ্বাসে ঊৰ্ধ্বতন বিষয়াসকলক প্ৰভাৱিত কৰিব। চৰকাৰী চাকৰি, প্ৰশাসন, ৰাজনীতিৰ সৈতে জড়িত লোকসকলে আজি বিশেষ সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভদায়ক হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ নতুন সুযোগ লাভ কৰিব পাৰিব আৰু আৰ্থিক দিশটো আপোনাৰ স্থিৰতা আহিব। পুৰণি কোনো বিনিয়োগৰ পৰা আজি ধন লাভৰ যোগ আছে। অতিমাত্ৰা আত্মবিশ্বাসৰ বশৱৰ্তী হৈ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলক অৱজ্ঞা নকৰিব। দলীয় কামত সকলোকে লগত লৈ আগবাঢ়িলে আপোনালোকৰ আজি ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু সন্মান বৃদ্ধি পাব। দাম্পত্য জীৱন সুখময় হ'ব, কিন্তু সংগীৰ সৈতে কথা পাতোঁতে নিজৰ আধিপত্য জাপি দিবলৈ চেষ্টা নকৰিব। পাৰিবাৰিক জীৱনত আপুনি এজন দায়িত্বশীল ব্যক্তি হিচাপে সকলোৰে পৰা প্ৰশংসা পাব। পিতৃ বা পিতৃস্থানীয় কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ বা আৰ্থিক সহায় পাব। সিংহ ৰাশিৰ জাতকৰ মাজত অহংকাৰ বা ইগ' ভাৱটো বেছি থাকে, সেইবাবে আজি আপুনি আপোনজনৰ সৈতে কথা পাতোঁতে জেদ বা অহংকাৰ পৰিহাৰ কৰিব লাগিব, নহ'লে সম্পৰ্কত কিছু অৱনতি ঘটা দেখা পাব। শাৰীৰিক ক্ষেত্ৰত আজি আপুনি যথেষ্ট সবল আৰু শক্তিশালী অনুভৱ কৰিব। তথাপিও অত্যাধিক পৰিশ্ৰম আৰু মানসিক চাপৰ পৰা নিজকে বচাই ৰাখিব। যিসকলৰ ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ সমস্যা আছে তেওঁলোকৰ নিজৰ স্বাস্থ্যৰ প্ৰতি আজি বিশেষ চকু দিয়াৰ প্ৰয়োজনীয় হ'ব আৰু পাৰিলে আপুনি মাজে সময়ে চেকআপ আদিও কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। কাৰোবাৰ সৈতে তৰ্কত লিপ্ত হ'লে নিজৰ ক্ৰোধ নিয়ন্ত্ৰণত ৰাখিব আৰু কঠোৰ বাক্য প্ৰয়োগ নকৰিব। আনৰ পৰামৰ্শ আওকাণ কৰি অকল নিজৰ মতে ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি উঠি আপোনালোকে সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক আৰু অৰ্ঘ্য প্ৰদান কৰোঁতে আপোনালোকে ওং সূৰ্যায় নমঃ মন্ত্ৰটো জপ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে আজিৰ দিনটো আগুৱাই যাবলৈ সক্ষম হ'ব আৰু লগতে আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। আত্মশক্তি আৰু সন্মান বৃদ্ধিৰ বাবে আপুনি গায়ত্ৰী মন্ত্ৰ জপ কৰিব পাৰে বা ওং ঘূৰ্ণি সূৰ্যায় নমঃ মন্ত্ৰটো জপ কৰিব পাৰে। ঘৰৰ পৰা ওলোৱাৰ আগতে দেউতাৰ আশীৰ্বাদ ল'লে দিনটো আৰু অধিক মংগলময় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ বুধ গ্ৰহৰ প্ৰভাৱত আপোনাৰ বিশ্লেষণাত্মক ক্ষমতা বৃদ্ধি পাব আৰু আপুনি যিকোনো কাম আজি ভালদৰে কৰিবলৈ সক্ষম হ'ব। আপোনাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি নিজে সেই কামটোত জড়িত হৈ আপোনাৰ নিজৰ দৃষ্টিভংগীৰে কামবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত মনত আপোনাৰ আনন্দ বৃদ্ধি পাব। নিজৰ একাগ্ৰতা আৰু পৰিশ্ৰমৰ ফলত আপুনি আজি কৰ্মক্ষেত্ৰত সফলতা পাবলৈ সক্ষম হ'ব। হিচাপ পত্ৰ, চিকিৎসা, লেখা মেলা, গৱেষণা আদিৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতি ফলপ্ৰসূ হ'ব। ব্যৱসায়ত হিচাপ নিকাচৰ ক্ষেত্ৰত সতৰ্ক হ'লে আজি লাভৱান হ'ব। অৰ্থনৈতিক দিশত আজি স্থিৰতা আহিব, কিন্তু অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰি ভৱিষ্যতৰ বাবে সঞ্চয় কৰাত গুৰুত্ব দিব লাগিব। নিজৰ কাম নিখুঁত কৰিবলৈ গৈ আনৰ কামত বাৰে বাৰে ভুল উলিওৱাৰ প্ৰৱণতা কমাব লাগিব, অন্যথা সহকৰ্মীৰ সৈতে মনোমালিন্যৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি স্থিৰতা থাকিব। সংগীৰ প্ৰতি আপোনাৰ যত্নশীল মনোভাৱে সম্পৰ্ক আৰু সুদৃঢ় কৰিব। দাম্পত্য জীৱন শান্তিপূৰ্ণ হ'ব আৰু পাৰস্পৰিক বিশ্বাস বাঢ়িব। ঘৰুৱা দায়িত্ব পালনত আপুনি আগৰণুৱা হ'ব। পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰয়োজনীয়তাৰ প্ৰতি আপুনি বিশেষ চকু দিব লাগিব, যাৰ বাবে ঘৰত আপোনাৰ আদৰ বাঢ়িব। কন্যা ৰাশিৰ লোকৰ আজি সৰু সৰু কথাতে বেছি সমালোচনা কৰা আজি স্বভাৱ থাকিব পাৰে, গতিকে এই স্বভাৱটো নিয়ন্ত্ৰণত ৰাখিব আৰু আপোনজনক তেওঁলোকৰ দুখ ত্ৰুটিৰ সৈতে সহজভাৱে গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ পেটৰ সমস্যা থাকিব পাৰে, গতিকে আপোনালোকে খাদ্যৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব আৰু অত্যাধিক চিন্তা কৰাৰ বাবে মানসিক চাপ বা মূৰৰ বিষ হ'ব পাৰে, গতিকে আপোনালোকে নিজৰ ভাল লগা কাৰ্যকলাপ কৰিবলৈ যত্ন কৰিব।
বাহিৰা তেলীয়া বস্তু নোখোৱাটোৱে আজি আপোনাৰ বাবে ভাল, স্বাস্থ্যৰ বাবে ভাল হ'ব। আপুনি সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আপুনি সুষম আহাৰ গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলক। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে অত্যাধিক ভাবি সময় নষ্ট নকৰিব। অচিনাকি ব্যক্তিক সহজে বিশ্বাস নকৰিব আৰু যিকোনো গুৰুত্বপূৰ্ণ আৰ্থিক লেনদেন আজি সাৱধানে কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পিছত ভগৱান গণেশক স্মৰণ কৰক আৰু লগতে তেওঁক প্ৰাৰ্থনা জনাওক। তেতিয়া দেখিব যে আজিৰ দিনটো আপোনালোকে সুসংগঠিতভাৱে পাৰ কৰিবলৈ সক্ষম হৈছে আৰু কামৰ ক্ষেত্ৰতো আপোনালোকে উন্নতি দেখা পাব। বুধ গ্ৰহৰ শুভফল প্ৰাপ্তিৰ বাবে দুখীয়া ছাত্ৰ ছাত্ৰীক পঢ়া শুনাৰ সামগ্ৰী দান কৰিলে আজি আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপোনাৰ মনত আজি অনুকূলতাই দেখা দিব আৰু আপুনি যিকোনো পেছাদাৰী জীৱনৰ কামবোৰত আপুনি সুন্দৰভাৱে ভাৰসাম্য ৰক্ষা কৰি চলিব পাৰিব। সংগীত সৃষ্টিশীল কামৰ সৈতে জড়িত আজি যিসকল ব্যক্তি আছে তেওঁলোকৰ বাবে আজি আকৰ্ষণ যথেষ্ট বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত পৰিৱেশ শান্তিপূৰ্ণ আৰু যোগাত্মক হ'ব। আপোনাৰ সুমধুৰ ব্যৱহাৰে আপোনাৰ যিকোনো কাম আজি অতি সোনকালে আপুনি সম্পন্ন কৰিব পাৰিব। দলীয়ভাৱে যি কাম কৰিব আজি সেইবোৰত বিশেষ সফলতা পাব। ব্যৱসায়ত অংশীদাৰীৰ কামৰ পৰা আজি লাভৱান হোৱাৰ পূৰ্ণ যোগ আছে। ফেশ্বন ডিজাইনিং কলা ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে বা ব্যৱসায়ীসকলৰ বাবে ভাল উপাৰ্জন কৰাৰ দিন হ'ব। আজি আপোনাৰ মাজত সিদ্ধান্ত লোৱাৰ কিছু পলম কৰা স্বভাৱটোৱে আজি আপোনাৰ কিছু কামৰ সুযোগ হাতৰ পৰা গুচি যাব পাৰে। সেইবাবে খৰখেদাকে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। আজি আপোনালোকৰ প্ৰেম আৰু ৰোমাঞ্চৰ বাবে দিনটো অতি উত্তম অৱস্থাত আছে। সংগীৰ সৈতে কোনো সুন্দৰ ঠাইলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। দাম্পত্য জীৱনত পাৰস্পৰিক বুজাবুজি আৰু মৰম বৃদ্ধি পাব। ঘৰুৱা পৰিৱেশ আজি আনন্দদায়ক হ'ব। পৰিয়ালত পুৰণি কোনো মনোমালিন্য থাকিলে আজি আপোনাৰ মধ্যস্থতাত সেয়া দূৰ হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি কেৱল আনক সন্তুষ্ট কৰিবলৈ গৈ নিজৰ ইচ্ছা বা আৱেগক হেঁচি নাৰাখিব। নিজৰ মত প্ৰকাশ কৰিবলৈও কুণ্ঠাবোধ নকৰিব। স্বাস্থ্যৰ দিশত আজি দিনটো অনুকূল অৱস্থাত আছে। আপুনি মানসিকভাৱেও সতেজ অনুভৱ কৰিব। গতিকে আজিৰ দিনটো আপোনালোকে ভালদৰে অতিবাহিত কৰিবলৈ হ'লে নিজৰ ভাল লগা কামতো কৰিব কিছু যত্ন কৰিব। তেতিয়া দেখিব যে আজিৰ দিনটো আপুনি মানসিকভাৱেও সুস্থ অনুভৱ কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়োতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। বিলাসী সামগ্ৰী আৰু বিনোদনৰ নামত অত্যাধিক ধন ব্যয় কৰাৰ পৰা বিৰত থাকিব। নিজৰ বাজেটৰ সীমা অতিক্ৰম নকৰিব। আনৰ কথাত প্ৰভাৱিত হৈ নিজৰ লক্ষ্যৰ পৰা বিচলিত নহ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি মা লক্ষ্মীৰ আৰাধনা কৰক আৰু ঘৰৰ মন্দিৰত ঘিউৰ চাকি জ্বলাওক। ই আপোনাৰ আৰ্থিক দিশ টনকিয়াল কৰিব। শুক্ৰ গ্ৰহক বলৱান কৰিবলৈ হ'লে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক আৰু সুগন্ধি ব্যৱহাৰ কৰিব। মানসিক শান্তিৰ বাবে ওং চং শুক্ৰায় নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ মংগল গ্ৰহৰ প্ৰভাৱত আপোনাৰ আজি আত্মবিশ্বাস তুংগত থাকিব। আপুনি যিকোনো কাম অতি মনোযোগেৰে কৰিবলৈ সক্ষম হ'ব আৰু ভালদৰে বিশ্লেষণ কৰিহে আপুনি কামবোৰ কৰিবলৈ ভাল পাব। আপুনি আজি আনৰ ক্ষেত্ৰত বেছি হস্তক্ষেপ নকৰিব, কাৰণ সেইবোৰত আপোনাৰ সন্মান হানি হোৱা দেখা পাব। সেইবাবে আজি আপুনি নিজৰ কামত বেছিকৈ মনোনিৱেশ কৰিব। চিকিৎসা, গৱেষণা, আৰক্ষী আদিৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতি শুভ। কৰ্মক্ষেত্ৰত আপোনাৰ একাগ্ৰতা আৰু কৌশলগত চিন্তাধাৰাই ঊৰ্ধ্বতন বিষয়াসকলক প্ৰভাৱিত কৰিব। ব্যৱসায়ত গোপন শত্ৰুৰ পৰা অলপ সাৱধান হ'ব লাগিব, কিন্তু আপোনাৰ তীক্ষ্ণ বুদ্ধিৰে আপুনি সকলো বাধা অতিক্ৰম কৰিব পাৰিব। পুৰণি কোনো বিনিয়োগৰ পৰা আৰ্থিক লাভৰ আকস্মিক যোগ আছে। কৰ্মক্ষেত্ৰত কোনো ধৰণৰ ৰাজনীতি বা পৰচৰ্চাত অংশগ্ৰহণ নকৰিব আৰু নিজৰ পৰিকল্পনাসমূহ আগতীয়াকৈ আনৰ আগত প্ৰকাশ নকৰিব। প্ৰেমৰ সম্পৰ্কত গভীৰতা বাঢ়িব। আপুনি সংগীৰ প্ৰতি অতি আৱেগিক আৰু যত্নশীল হ'ব। আপুনি আজি সম্পৰ্কৰ ক্ষেত্ৰত অলপ সংগীক যদি বিশ্বাস কৰে আৰু স্বাধীনতা প্ৰদান কৰে তেনেহ'লে দেখিব যে পাৰস্পৰিক সম্বন্ধৰে আপোনালোকে আগবাঢ়িবলৈ সক্ষম হৈছে। আজি আপোনালোকে সহজে কাকো ক্ষমা কৰিব নোৱাৰে, কিন্তু তথাপিও কোনো ধৰণৰ যাতে সম্পৰ্কত তিক্ততা নাহে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু খুব মনত পুহি নাথাকিব। ক্ষমাদান কৰিবলৈ শিকাটো নিজৰ মানসিক শান্তিৰ বাবে মংগলজনক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে সক্ৰিয়তা অনুভৱ কৰিব, কিন্তু গ্ৰহৰ স্থিতিৰ বাবে আপোনালোকৰ কিছু
প্ৰস্ৰাৱজনিত সমস্যাই দেখা দিব পাৰে। গতিকে মনৰ ভিতৰত যিবোৰ আৱেগ আছে সেইবোৰ আপোনালোকে উলিয়াই দিবলৈ চেষ্টা কৰিব। সেইবাবে আপোনালোকে নিজৰ ভাল লগা কাৰ্যকলাপ কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি খং উঠা বা প্ৰতিশোধ পৰায়ণ হোৱা স্বভাৱটো আপুনি নিয়ন্ত্ৰণত ৰাখিব লাগিব। গাড়ী বা যিকোনো যন্ত্ৰপাতি ব্যৱহাৰ কৰোঁতে সতৰ্কতা অৱলম্বন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি হনুমানজীৰ আৰাধনা কৰক আৰু হনুমান চালিচা পাঠ কৰক। ই আপোনাৰ নেতিবাচক শক্তিৰ পৰা ৰক্ষা কৰিব। মংগল গ্ৰহৰ শুভ ফল প্ৰাপ্তিৰ বাবে আপোনালোকে ৰঙা ৰঙৰ বস্তু যদি দৰিদ্ৰ লোকক দান কৰে তেনেহ'লে আপোনাৰ আজিৰ দিনটোত সফলতা বাঢ়িব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি বৃহস্পতি গ্ৰহৰ কৃপাত আপোনালোকে ইতিবাচক চিন্তা ৰাখিব পাৰিব আৰু ইতিবাচকতাৰে আপোনালোকে আগবাঢ়ি গ'লে আপোনাৰ মনত উৎসাহ বাঢ়িব আৰু যিকোনো কাম সৰলভাৱে আপুনি কৰিবলৈ সক্ষম হ'ব। শিক্ষা, আইন, পৰামৰ্শদাতা, ভ্ৰমণ আদিৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে দিনটো অতি উত্তম। কৰ্মস্থানত আপোনাৰ সততা আৰু নিষ্ঠাৰ বাবে আপোনাৰ সকলোৱে প্ৰশংসা কৰিব। ব্যৱসায়ত নতুন পৰিকল্পনা কৰিলে আজি ভাল হ'ব। আৰ্থিক দিশত দিনটো সন্তোষজনক হ'ব, কিন্তু ভ্ৰমণ, শিক্ষা বা ধৰ্মীয় কামত কিছু ধন ব্যয় হোৱাৰো সম্ভাৱনা আছে। অতিৰিক্ত কামৰ বোজা আজি নিজৰ কান্ধত তুলি নল'ব। যিখিনি নিৰ্দিষ্ট সময়ত কৰিব পাৰিব সেইখিনিহে প্ৰতিশ্ৰুতি দিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু মুকলি বাৰ্তালাপৰ প্ৰয়োজন হ'ব। দাম্পত্য জীৱনত সংগীৰ সৈতে কোনো ধৰ্মীয় বা আধ্যাত্মিক স্থানলৈ যোৱাৰ পৰিকল্পনা হ'ব পাৰে, যিয়ে সম্পৰ্কলৈ সতেজতা আনিব। ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ আৰু আধ্যাত্মিকতাপূৰ্ণ থাকিব। জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ আৰু গুৰুত্বপূৰ্ণ দিশা পৰামৰ্শ লাভ কৰিব। ধনুৰাশিৰ লোকসকলে কেতিয়াবা অতি পোনপটীয়া বা কঠোৰ কথা কৈ পেলায়। আজি কথা পাতোঁতে আপোনালোকে শব্দৰ প্ৰয়োগত সাৱধান হ'ব, যাতে আপোনজনৰ সৈতে কোনো ধৰণৰ দুখজনক পৰিস্থিতিৰ সৃষ্টি নহয়। স্বাস্থ্যৰ দিশৰ পৰাও আজি যথেষ্ট আপুনি সক্ৰিয় আৰু সতেজ অনুভৱ কৰিব। তথাপিও আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ নজৰ দিব লাগিব আৰু চেকআপ আদি কৰিবলৈ যত্ন কৰিব, যাতে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হয়। আজিৰ দিনটোৰ বাবে আপোনালোকৰ কিছুমান সাৱধানতা আছে। সেইবোৰ হৈছে অধিক আৱেগিক বা আশাবাদী হৈ আজি কোনো ধৰণৰ আৰ্থিক বিনিয়োগ নকৰিব বা কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। দূৰণি ভ্ৰমণৰ সময়ত আপুনি আজি নিজৰ সামগ্ৰীৰ প্ৰতি বিশেষ নজৰ ৰাখিব লাগিব আৰু যান বাহন চলাওঁতেও সতৰ্ক হ'ব লাগিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি বিষ্ণুৰ আৰাধনা কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি ভাগ্য উদয় হ'ব আৰু লগতে যিকোনো কাম আপুনি সফলভাৱে কৰিবলৈ সক্ষম হ'ব। বৃহস্পতি গ্ৰহৰ শুভ ফল প্ৰাপ্তিৰ বাবে আপোনালোকে আজি হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু কপালত হালধি বা চন্দনৰ তিলক লগাওক। আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে কোনো দৰিদ্ৰ লোকক যদি আপোনালোকে হালধীয়া ৰঙৰ বস্তু দান কৰে তেনেহ'লে আপোনালোকে সফলতা লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি শনিদেৱৰ প্ৰভাৱত আপোনালোকৰ আজি দায়িত্ববোধ বৃদ্ধি পাব আৰু আপুনি যিকোনো কাম নিজৰ দৃষ্টিভংগীৰে কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ধৈৰ্য আৰু একাগ্ৰতাৰ আজি পৰীক্ষা হ'ব পাৰে, কিন্তু আপুনি কোনো কাৰণতে বিচলিত নহ'ব। একাগ্ৰ হৈ কামবোৰ কৰি যাব। কৰ্মস্থানত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু কৰ্তব্যনিষ্ঠাৰ বাবে ঊৰ্ধ্বতন বিষয়ৰ পৰা প্ৰশংসা পাব। পৰিচালনা, অভিযান্ত্ৰিক বা ৰিয়েল ষ্টেটৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো ফলপ্ৰসূ হ'ব। বহুদিনৰ পৰা ৰৈ থকা কোনো জটিল কাম আজি সম্পূৰ্ণ হোৱাৰ পথত আছে। ব্যৱসায়ত লাহে লাহে হ'লেও আজি সুস্থিৰ অগ্ৰগতি পাব। দীৰ্ঘম্যাদী বিনিয়োগৰ পৰিকল্পনা আজি কৰিব পাৰে। ই ভৱিষ্যতে লাভজনক হ'ব। অত্যাধিক কামৰ হেঁচাত নিজকে আবদ্ধ নাৰাখি আপুনি সহকৰ্মীসকলৰ সৈতে দায়িত্ব ভগাই ল'বলৈ চেষ্টা কৰিব। কামৰ ব্যস্ততাৰ বাবে প্ৰেম বা দাম্পত্য জীৱনত সময় দিয়াটো অলপ কঠিন হ'ব পাৰে, যাৰ বাবে সংগীৰ মনত ক্ষোভৰ সৃষ্টি হোৱাৰ যোগ আছে। সেইবাবে সময় উলিয়াই সংগীৰ সৈতে কথা পাতক আৰু তেওঁৰ গুৰুত্ব অনুভৱ কৰক। ঘৰুৱা দায়িত্ববোৰ আপুনি সুচাৰুৰূপে পালন কৰিব পাৰিব। পৰিয়ালৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যক লৈ সামান্য চিন্তিত হ'ব পাৰে। আজি আপোনালোকে নিজৰ আৱেগ সহজে প্ৰকাশ নকৰে, সেইবাবে আজি আপোনজনৰ আগত নিজৰ মনৰ ভাৱ মুকলিকৈ প্ৰকাশ কৰিবলৈ চেষ্টা কৰক আৰু কঠোৰ বা ৰুক্ষ বাক্য প্ৰয়োগৰ পৰা বিৰত থাকিব। অত্যাধিক পৰিশ্ৰম আৰু মানসিক চাপৰ বাবে আজি শৰীৰত ভাগৰ অনুভৱ কৰিব পাৰে আৰু গাঁঠিৰ বিষৰ সমস্যা আজি আপোনাক কিছু অস্বস্তি কৰিব পাৰে। গতিকে নিজৰ জিৰণিৰ সময় উলিয়াবলৈ চেষ্টা কৰিব আৰু স্বাস্থ্যৰ দিশত গুৰুত্ব দিব। কেলছিয়ামযুক্ত আহাৰ গ্ৰহণ কৰিব আৰু পুৱা অলপ খোজ কাঢ়িব।
আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অত্যাধিক নেতিবাচকতাৰ পৰা আজি নিজকে আঁতৰাই ৰাখিব। আনৰ কামত অনাৱশ্যকীয়ভাৱে হস্তক্ষেপ নকৰিব, নহ'লে আপোনাৰ সন্মান হানি হোৱাৰ যোগ আছে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱ আৰু শনিদেৱক স্মৰণ কৰক আৰু শনি গ্ৰহৰ শুভ ফল প্ৰাপ্তিৰ বাবে আপোনালোকে সন্ধিয়া আহঁত গছৰ তলত মিঠাতেলৰ বন্তি জ্বলাওক। দৰিদ্ৰ বা অসহায় লোকক সহায় কৰিলে আজি আপোনালোকৰ কৰ্মক্ষেত্ৰৰ বাধাবোৰ দূৰ হ'ব আৰু গ্ৰহ দোষো খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানে আপোনাৰ মাজত নতুন আৰু সৃজনশীল চিন্তাৰ উদ্বেগ ঘটাব। আপুনি আজি নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব আৰু আনকো সহায় কৰাৰ আপোনাৰ আজি আগ্ৰহ বৃদ্ধি পাব। আপোনাৰ স্বতন্ত্ৰ আৰু মুক্ত চিন্তাধাৰাই আজি সকলোৰে দৃষ্টি আকৰ্ষণো কৰিব। বিজ্ঞান প্ৰযুক্তিবিদ্যা, গৱেষণা, সাংবাদিকতা আদিৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতি শুভ। কৰ্মক্ষেত্ৰত আপোনালোকে নতুন আৰু অভিনৱ ধাৰণাৰে নিজৰ কৰ্মক্ষমতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত অংশীদাৰ আৰু কৰ্মচাৰীসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিলে আজি লাভৱান হ'ব। আৰ্থিক দিশটো আজি সুস্থিৰ হ'ব, কিন্তু হঠাতে কিছু অপ্ৰত্যাশিত খৰচ আহি পৰিব পাৰে। সেইবাবে সঞ্চয়ৰ প্ৰতিও গুৰুত্ব দিব। আজি আপোনালোকে আনৰ দিশা পৰামৰ্শ একেবাৰে আওকাণ নকৰিব। দলীয় কামত গুৰুত্ব দিয়ক আৰু সহকৰ্মীৰ সৈতেও সহযোগিতা বৃদ্ধি কৰক। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। অৱশ্যে আপোনাৰ আৱেগহীন বা কিছু নিৰ্লিপ্ত স্বভাৱৰ বাবে সংগীয়ে কেতিয়াবা অৱহেলিত অনুভৱ কৰিব পাৰে। সেইবাবে আৱেগবোৰ মুকলিকে প্ৰকাশ কৰক আৰু তেওঁক সময় দিয়ক। বন্ধুবৰ্গ আৰু আত্মীয়ৰ সৈতে সময় কটাই আনন্দ পাব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব আৰু কোনো পুৰণি বন্ধুৰ পৰা সুখবৰো লাভ কৰিব পাৰিব। নিজৰ মতাদৰ্শ আনৰ ওপৰত জাপি দিয়াৰ পৰা বিৰত থাকক আৰু পৰিয়ালৰ সদস্যৰ সৈতে আৱেগক সন্মান কৰক। মানসিকভাৱে সতেজ অনুভৱ কৰিবলৈ আজি আপোনালোকে অত্যাধিক চিন্তা কৰাৰ পৰা বিৰত থাকিব লাগিব আৰু বিষৰ সমস্যাবোৰ কম কৰিবলৈ হ'লে আপোনালোকে খাদ্যৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। ভৱিষ্যতক লৈ অত্যাধিক চিন্তা কৰাৰ পৰা আজি বিৰত থাকক। ৰাস্তাত যান বাহন চলোৱাৰ সময়ত আপোনালোকে বিশেষ সতৰ্কতা অৱলম্বন কৰি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত কলা তিল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি গ্ৰহ দোষ খণ্ডন হ'ব আৰু শনিদেৱক সন্তুষ্ট কৰিবলৈ হ'লে আপোনালোকে দৰিদ্ৰ বা শ্ৰমিক শ্ৰেণীৰ সামৰ্থ্য অনুসৰি দান দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো আজি বিশেষ লাভদায়কো হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি বৃহস্পতিৰ শুভ দৃষ্টিৰ ফলত আপোনাৰ মনত আজি সহানুভূতিশীল ভাৱ বৃদ্ধি পাব। আপুনি আজি যথেষ্ট সক্ৰিয়তা অনুভৱ কৰিব আৰু যিকোনো পৰিস্থিতিৰে নিজৰ মতামত আজি সুন্দৰভাৱে প্ৰকাশ কৰিবলৈ সুযোগ পাব। কৰ্মক্ষেত্ৰত আপোনাৰ সৃষ্টিশীল কামৰ সকলোৱে শলাগ ল'ব আৰু সুন্দৰ ব্যৱহাৰে আপোনাৰ কামবোৰো আজি ভাল কৰিব। কলা, সাহিত্য, সংগীত, শিক্ষা আৰু আধ্যাত্মিকতা বা চিকিৎসাৰ সৈতে জড়িত লোকসকলৰ বাবে আজি বিশেষ সফলতাৰ দিন হ'ব। ব্যৱসায়ত আয়ৰ নতুন উৎস মুকলি হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত অৱস্থা ভাল হ'ব, কিন্তু আপোনাৰ উদাৰ স্বভাৱৰ বাবে আনক সহায় কৰিবলৈ গৈ অত্যাধিক ধন ব্যয় হ'ব পাৰে। কামৰ ক্ষেত্ৰত অত্যাধিক কল্পনাপ্ৰৱণ হোৱাৰ সলনি বাস্তৱসন্মত আৰু কাৰিকৰী দিশত বেছি গুৰুত্ব দিয়ক। প্ৰেমৰ সম্পৰ্কত গভীৰতা বাঢ়িব। আপুনি সংগীৰ প্ৰতি অতি আৱেগিক আৰু ৰোমান্টিক হ'ব, যাৰ বাবে সম্পৰ্কত এক মধুৰতাই বিৰাজ কৰিব। দাম্পত্য জীৱনত সুখ শান্তি আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। পৰিয়ালৰ লগত সময় কটাই মানসিক প্ৰশান্তি পাব। ঘৰত কোনো মাংগলিক বা ধৰ্মীয় অনুষ্ঠানৰ আলোচনা হ'ব। আপোনাৰ আৱেগপ্ৰৱণ স্বভাৱৰ বাবে আপুনি আনৰ সৰু সৰু কথাটো সহজে আঘাত পোৱাৰ সম্ভাৱনা আছে। এই স্পৰ্শকাতৰতা নিয়ন্ত্ৰণ কৰি চলিব। স্বাস্থ্যৰ দিশতো আজি আপোনালোকৰ দিনটো ভালেই, কিন্তু অত্যাধিক আৱেগ আৰু আনৰ সমস্যাৰ কথা ভাবি মানসিক চাপ বা টোপনিৰ সমস্যা সৃষ্টি নকৰিব। মনৰ শান্তিৰ বাবে আপোনালোকে আজি ধ্যান কৰক আৰু পৰ্যাপ্ত জিৰণি লোৱাটো আপোনাৰ বাবে নিশ্চিত কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ কিছুমান সাৱধানতা আছে, সেইবোৰ হ'ব। আনৰ প্ৰতি অতিমাত্ৰা দয়ালু হৈ নিজৰ ক্ষতি নকৰিব। আজি আৱেগৰ বশৱৰ্তী হৈ আনৰ কথাত পৰি খৰখেদাকে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু ঘৰৰ মন্দিৰত এগছি বন্তি জ্বলাওক। বৃহস্পতি গ্ৰহক বলৱান কৰিবলৈ হালধীয়া ৰঙৰ ফুল বা বস্ত্ৰ দান কৰক।
ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি পাব আৰু সফলতাও লাভ কৰিব। আৰু আজি কোনো কামত ওলোৱাৰ আগতে বা ঘৰৰ পৰা ওলোৱাৰ আগতে ওং নম ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰি ওলাব। ইয়াৰ ফলত আপোনালোকে বিশেষভাৱে আজি লাভ পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল টানি ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।